নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ নস্কৰ, মই এজন বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ যিকোনো সম্পৰ্ক মধুৰ কৰা এটা অত্যন্ত চমৎকাৰী উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আপোনালোকৰ মাজৰ বহু দৰ্শকে মোলৈ ফোন কৰে বা হোৱাটছএপৰ যোগেদি তেওঁলোকে নিজৰ সমস্যাৰ সম্পৰ্কে মোক কয়। তেওঁলোকৰ সমস্যাবিলাকৰ ভিতৰত বেছিকৈ সম্পৰ্কৰ সমস্যাবিলাকেই বেছিকৈ মই দেখিবলৈ পাওঁ। কাৰোবাৰ পতি পত্নীৰ মাজত মিল নাই, কাৰোবাৰ প্ৰেয়সীৰ লগত বা প্ৰেমিকৰ লগত সম্পৰ্ক ভাল নহয়, সদায় কাজিয়া হয় বা তেওঁলোকৰ মাজত লাহে লাহে দূৰত্ব বাঢ়ি যাবলৈ ধৰিছে, কথা নিমিলা হ'বলৈ লৈছে, বা ল'ৰা ছোৱালীৰ মাক দেউতাকৰ কথা নুশুনে, বা এই ধৰণৰ যি ৰিলেশ্যনশ্বিপৰ সমস্যা, সম্পৰ্কৰ লগত যিখিনি সমস্যা, সেই সমস্যাখিনি মই প্ৰায় দেখিবলৈ পাওঁ। বন্ধুসকল, আমাৰ প্ৰাচীন শাস্ত্ৰসমূহত এই সম্পৰ্কবিলাক মধুৰ কৰা বিভিন্ন সৰু সৰু উপায় সম্পৰ্কে কোৱা হৈছে, যিখিনি উপায় কৰিবৰ কাৰণে আমাক বিশেষ টকা পইচা খৰচ কৰিবলগীয়াও নহয়। একেবাৰে সহজতে আমি যিকোনো সম্পৰ্ক এটাক মধুৰ কৰাৰ ব্যৱস্থা কৰি ল'ব পাৰোঁ। আৰু তেনে এটা সহজ উপায় আপোনালোকক মই ক'বলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি যিসকলৰ এনেধৰণৰ ৰিলেশ্যনশ্বিপৰ সমস্যা হৈ আছে, সেয়া লাগে পতি পত্নীৰ মাজতে হওক, প্ৰেমিক প্ৰেমিকাৰ মাজতে হওক, বন্ধুত্ব সম্পৰ্কৰ মাজতে হওক, যিসকলৰ সম্পৰ্কৰ লগত জড়িত সমস্যা হৈ আছে তেওঁলোকে সকলোৱে এই উপায়টো কৰিব পাৰে। কি কৰিব লাগে মই আপোনালোকক কৈ আছোঁ, অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। প্ৰথম কথা হ'ল, এই উপায়টো আপোনালোকে কৰিব লাগিব কোনোবা এটা শনিবাৰৰ দিনা। আৰু যিদিনাখনি আপোনালোকে প্ৰয়োগটো কৰিব, অনুগ্ৰহ কৰি সেইদিনাখনি কোনো ধৰণৰ আমিষ খাদ্য, মাছ, মাংস, ডিম, তেল, পিঁয়াজ, নহৰু আপোনালোকে একো ভক্ষণ নকৰিব। সম্পূৰ্ণ নিৰামিষ আহাৰ আপোনালোকে খাব লাগিব। আৰু এই ক্ৰিয়াটো আমি কৰিব লাগিব শনিবাৰে ৰাতি 11:11 অৰ্থাৎ শনিবাৰে ৰাত্ৰি 11:11 আমি এই প্ৰয়োগটো কৰিব লাগিব। আৰু এই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক দুটামান বস্তুৰ আৱশ্যক হ'ব। আমাক লাগিব এখিলা পাণপাত, যি পাণ আমি খাওঁ, আৰু সেই পাণখিলা সম্পূৰ্ণ নিখুঁত হ'ব লাগিব। কোনো ধৰণৰ দাগ বা কোনো ধৰণৰ ছিদ্ৰ তাত থাকিব নোৱাৰিব। সম্পূৰ্ণ এখন নিখুঁত পাণ আমাক লাগিব। লগতে আমাক লাগিব এটা ৰঙা স্কেটচ পেন, তাৰ লগতে আমাক লাগিব ৰঙা সূতা। এই তিনিটা বস্তু আমি প্ৰথমে যোগাৰ কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে কোনো নিৰ্দিষ্ট ঠাইত বহি লৈ পূব দিশলৈ মুখ কৰি এই পাণপাতত প্ৰথমে নিজৰ নামটো লিখিব, সম্পূৰ্ণ নাম, উপাধিসহ। তাৰপিছত আপুনি যাৰ লগতে নিজৰ সম্পৰ্ক মধুৰ কৰাটো বিচাৰিছে, সেয়া লাগে আপোনাৰ পত্নী হওক, প্ৰেয়সী হওক, বন্ধু হওক, আপোনালোকে নিজৰ নামটো লিখি মাজতে তাৰ যোগ চিহ্ন দি তাৰ তলত আপোনাৰ যাৰ লগতে আপুনি সম্পৰ্ক ভাল কৰিব খুজিছে তেওঁ সম্পূৰ্ণ নামটো লিখিব, উপাধিসহ। আৰু এই পাণপাতখিলা আপোনালোকে হাতত লৈ পূব দিশলৈ মুখ কৰি এটা মন্ত্ৰ আপোনালোকে 11 বাৰ ক'ব লাগিব। বন্ধুসকল, সেই মন্ত্ৰটো মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম ক্লিং কৃষ্ণায় মোহিনী ৰূপায় সৰ্ববশীকৰণায় ক্লিং নম। এই মন্ত্ৰটো আপোনালোকে পাণপাতখিলা হাতত লৈ পূব দিশলৈ মুখ কৰি 11 বাৰ জপ কৰিব। আৰু তাৰপিছত আপোনালোকে যি আপুনি ৰঙা সূতা লৈছে, সেই ৰঙা সূতাৰে পাণখিলা সৰু সৰুকৈ আপোনালোকে জাপি ল'ব। যেনেকৈ আমি পাণৰ থুৰীয়া বনাওঁ, পাণখন আপোনালোকে অলপ সৰু কৰি ল'ব, জপাই ল'ব। আৰু তাৰ ওপৰতে আপোনালোকে ৰঙা ৰছীৰে 7টা গাঁঠি দিব। আৰু প্ৰত্যেকটো গাঁঠি দিওঁতে আপোনালোকে এই মন্ত্ৰটো জপ কৰিব। যিজন ব্যক্তিৰ হৈ আপোনালোকে প্ৰয়োগটো কৰিছে তেওঁৰ চেহেৰাটো আপোনালোকে মনলৈ আনিবলৈ চেষ্টা কৰিব। এটা গাঁঠি মাৰিব, সেই মন্ত্ৰটো জপ কৰিব, ওম ক্লিং কৃষ্ণায় মোহিনী ৰূপায় সৰ্ববশীকৰণায় ক্লিং নম। এই মন্ত্ৰটো আপোনালোকে এবাৰ জপ কৰিব। আকৌ এটা গাঁঠি মাৰিব, আকৌ আপোনালোকে দ্বিতীয়বাৰ এই মন্ত্ৰটো ক'ব। আৰু তাৰ লগতে যাৰ কাৰণে প্ৰয়োগটো কৰিছে তেওঁৰ চেহেৰাটো আপোনালোকে নিজৰ মনলৈ আনিবলৈ চেষ্টা কৰিব। তাৰপিছত আপোনালোকে সেই পাণপাতখিলা, যদি আপোনালোকৰ ঘৰত শ্ৰীকৃষ্ণৰ মূৰ্তি আছে বা শ্ৰীকৃষ্ণৰ ফটো আছে, তেওঁৰ সন্মুখত আপোনালোকে ৰাখি দিব। যদি আপোনালোকৰ ঘৰত শ্ৰীকৃষ্ণৰ মূৰ্তি বা ফটো নাই, তেন্তে আপোনালোকে তুলসী গছৰ গুৰিত এই পাণপাতখিলা আপোনালোকে পুতি দিব। আৰু এই প্ৰক্ৰিয়াটোকে আপোনালোকে 3টা শনিবাৰে কণ্টিনিউ কৰি দিব। 3টা শনিবাৰে আপোনালোকে এই প্ৰক্ৰিয়াটো কণ্টিনিউ কৰি যাব। এখিলা পাণপাত ল'ব, পাণপাতখিলাত আপোনাৰ নাম আৰু যাৰ লগত আপোনাৰ সম্পৰ্ক ভাল হোৱাটো বিচাৰিছে তেওঁৰ নাম লিখিব, মাজত এটা যোগ চিন দিব।
তাৰপিছতে পাণপাতখিলা হাতত লৈ পূব দিশলৈ মুখ কৰি ওম ক্লিং কৃষ্ণায় মোহিনী ৰূপায় সৰ্ববশীকৰণায় ক্লিং নম এই মন্ত্ৰটো আপোনালোকে 11 বাৰ জপ কৰিব। তাৰপিছতে আপোনালোকে পাণপাতখিলা জপাই লৈ 7টা গাঁঠি মাৰিব ৰঙা ৰছীৰে সৈতে। আৰু গাঁঠি মাৰোঁতে প্ৰত্যেকটো গাঁঠি মাৰোঁতে আপোনালোকে এই মন্ত্ৰটো এবাৰ এবাৰ ক'ব। আৰু তাৰ লগতে যাৰ হৈ এই প্ৰয়োগটো কৰিছে তেওঁৰ চেহেৰাটো মনত পেলাবলৈ চেষ্টা কৰিব। তাৰপিছত আপোনালোকে সেই পাণপাতখিলা যদি আপোনাৰ ঘৰত শ্ৰীকৃষ্ণৰ মূৰ্তি আছে বা শ্ৰীকৃষ্ণ ৰাধাৰ ফটো আছে তেওঁৰ সন্মুখত ৰাখি থৈ দিব। তাৰ লগতে আপোনালোকে ভগৱান শ্ৰীকৃষ্ণৰ সন্মুখত আপোনালোকৰ সম্পৰ্ক মধুৰ হোৱাৰ কামনা কৰিব। আৰু যদি আপোনালোকৰ ঘৰত শ্ৰীকৃষ্ণৰ মূৰ্তি বা ফটো নাই তেন্তে আপোনালোকে কোনো তুলসী গছৰ গুৰিত আপোনালোকে সেই পাণখিলা পুতি দিব। আৰু এই প্ৰক্ৰিয়াটোকে আপোনালোকে 3টা শনিবাৰ কৰিব লাগিব ৰাতি 11:11 এই প্ৰয়োগটো আপোনালোকে কৰিব লাগিব। যিদিনাখনি আপোনালোকে প্ৰয়োগটো কৰিব অৰ্থাৎ যি 3টা শনিবাৰে আপোনালোকে প্ৰয়োগটো কৰিব সেই 3টা শনিবাৰ আপোনালোকে সম্পূৰ্ণ নিৰামিষ আহাৰ ভক্ষণ কৰিব লাগিব। মাছ মাংস তেল ডিম পিঁয়াজ নহৰু ইত্যাদি আপোনালোকে অনুগ্ৰহ কৰি ভক্ষণ নকৰিব। সম্পূৰ্ণ নিয়ম পালন কৰি ঈশ্বৰৰ ওপৰত আস্থা ৰাখি আপোনালোকে এই প্ৰয়োগটো কৰিব। চাব আপোনালোকৰ খুব কম দিনৰ ভিতৰতে যি সম্পৰ্কৰ সমস্যাক লৈ আপোনালোকে অশান্তি ভোগ কৰি আছে চিন্তিত হৈ আছে সেই সমস্যা ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত দূৰ হ'ব। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ যিকোনো সম্পৰ্ক কেনেকৈ আমি মধুৰ কৰিব পাৰোঁ, যদি সম্পৰ্কৰ মাজত কিবা সংঘাত উৎপন্ন হৈছে বাদ বিবাদ হ'বলৈ লৈছে কথা নিমিলা হ'বলৈ লৈছে সেই সম্পৰ্ক পুনৰ আমি মধুৰ কিদৰে কৰিব পাৰোঁ তাৰ কাৰণে আমি কি সহজ উপায় কৰিব পাৰোঁ সেই বিষয়ে আজি আপোনালোকক মই জনালোঁ। আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।